প্ৰথমতে আমি ক'বলৈ বিচাৰিছোঁ যে অসমৰ জনসাধাৰণৰ হয়তো এটা ধাৰণা আছে কাজিৰঙা মানে অকল কাজিৰঙা হাবি জংঘল জীৱ জন্তু এইসকলেই আছে এনেকুৱা এটা ধাৰণা আছে। সদ্যহতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 কিলোমিটাৰ কাজিৰঙাৰ সীমাৰ পৰা 1 কিলোমিটাৰলৈকে যি ইক' চেঞ্চিটিভ জোনৰ এটা সীমা নিৰ্ধাৰণৰ কথা কৈছিল তাক লৈ পেলাই এটা বিতৰ্কৰ সৃষ্টি হৈছে আৰু এই বিতৰ্কটো বহুতে এতিয়া কেইবাগৰাকীও ৰাজনৈতিক নেতা আমাৰ গৌৰৱ গগৈ অখিল গগৈ ডাঙৰীয়া এখেতসকলেও আহি পেলাই সেই বিষয়টোত সোমাই পৰিছে। কিন্তু মই ভাবোঁ যে তেওঁলোকে চাগে গভীৰভাৱে এই বিষয়টোত অধ্যয়ন কৰি চোৱা নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে সেই কথাটোৰ ওপৰত তেখেতসকলে বৰ বিশেষভাৱে গুৰুত্ব পৰা নাই। যোৱা 11 চনৰ পৰা 2011 চনৰ পৰা আমি এই কথাটোৰ সৈতে যুঁজ কৰি আহিছোঁ। যেতিয়াই প্ৰথম ফ'ৰলেন যিটো আহিছিল গুৱাহাটীৰ পৰা গুৱাহাটী টু ডিব্ৰুগড়লৈ ইয়াৰ যেতিয়া ছাৰ্ভে আৰম্ভ কৰিবৰ কাৰণে কুঠুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত যেতিয়া ছাৰ্ভেৰ যিবোৰ টীম আহি পেলাই ৰৈছিলে তাৰপিছত হঠাৎ ইয়াৰ এটা কেছ হৈছিল দিল্লীত সুপ্ৰিম কোৰ্টত, তাৰপিছত গ্ৰীণ ট্ৰিবিউনেললৈ গ'লগৈ সেই কেছটো আৰু তাৰ জৰিয়তে আমাৰ যিটো ৰাজপথ আছিলে সেই ৰাজপথটোক বন্ধ কৰি দিয়া হৈছিল। তেওঁলোকে মানে এই ৰাজপথটো এইফালে নাযাব, এইটো এটা টাৰ্ণ কৰি পেলাই গহপুৰেদি ওলাব বুলি কৈছিল। কিন্তু সেইটোত আমি অতিশয় শংকিত হৈ পৰিছিলোঁ সেই সময়ত আমাৰ কলিয়াবৰ পৰা বোকাখাটলৈকে এই সমগ্ৰ অঞ্চলৰ মানুহে। কাৰণ ৰাজপথটো অকল জনসাধাৰণৰ কাৰণে নহয়, কিন্তু এটা কথা হয়তো বহুতে নাভাবে যে এই ৰাজপথটো কাজিৰঙাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ সুৰক্ষিত এটা স্থান এটা। এই ৰাজপথটোৱে এটা সুৰক্ষা দি আছে কাজিৰঙা নেশ্যনেল পাৰ্কক, ৰাষ্ট্ৰীয় উদ্যানক। এতিয়া এটা এনেকুৱা সময় আহিছিলে যেতিয়া ব্ৰিটিছে 2005 চনত তেওঁলোকে যেতিয়া আৰম্ভ কৰিছিলে ইয়াৰ সংৰক্ষণৰ যিটো ব্যৱস্থা কৰিছিলে সেই সময়ত তেওঁলোকে প্ৰথম অৱস্থাত তেওঁলোকে ভবাই নাছিলে যে ইয়াত জনসাধাৰণ আছে, ওপৰুৱাকৈ চাইছিল। কিন্তু তেওঁলোকে সেইটোৰ শুধৰণি কৰিছিল 2010 চনত। কিন্তু পৰৱৰ্তী সময়তো আমাৰ নিজা চৰকাৰ আহিল 47 চনত স্বাধীনতা পোৱাৰ পিছত। তাৰ পৰৱৰ্তী সময়তো চব ঠিক ঠাককৈ আছিলে আৰু এই ঘটনাটো স্পট ভেৰিফিকেশ্যনৰ কাৰণে 1974ত 1974 চনত তেতিয়া শ্বিলঙৰ পৰা শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াও ইয়ালৈ আহিছিলে আৰু তেখেতক লৈ আহিছিলে আমাৰ সেই সময়ৰ নাওবৈচা সমষ্টিৰ বিধায়ক আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই যে এই অঞ্চলক যদি কাজিৰঙাৰ কিবা এটা কৰি দিয়া হয়, কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই তেনেকুৱা এটা বিচাৰিছে যে মানুহবিলাক উঠাই পঠাই দিব, কিন্তু সেই মানুহবিলাক উঠি পেলাই যাব ক'লেও, কাৰণ তেওঁলোকে অতি পূৰ্বৰ পৰা কেইবাশ বছৰ জুৰি ইয়াত বাস কৰিছিলে। কাৰণ অৰিজিনেলি কুঠৰি অঞ্চলৰ যিখিনি মানুহ সেই মানুহখিনি অৰিজিনেলি শিৱসাগৰ শলগুৰি অঞ্চলৰ মানুহ। সেয়া মূলাগাভৰুৰ সেই যিটো ৰণ হৈছিল সেই ৰণৰ সময়ত তেওঁলোক তেওঁলোক ইয়াতে কুঠৰি মানে কোঠ পাতিছিলে সেনাবাহিনীৰ। গোহাঁইবাৰী এতিয়াও আছে তাতে কুঠৰিতে আৰু সেই মানুহখিনিয়ে তাতে সেই তেনেকুৱা এটা সময়ৰ পৰাই আছিলে। আৰু পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকে জানে যেতিয়া সুৰক্ষিত হ'ল কাজিৰঙা অৱস্থিতি এটা হ'ল, তেওঁলোকেও এইফালে জনসাধাৰণক আমাৰ এই বাগৰি অঞ্চলৰ পৰা সেই কাঞ্চনজুৰি এই গোটেই অঞ্চলত মানুহ থকাৰ সুবিধা কৰি দিলে। যেতিয়াই সুবিধা কৰাৰ পিছত এই পৰৱৰ্তী সময়তহে যেতিয়া ইক' চেঞ্চিটিভ জোনৰ কথাবোৰ আহিল, কেছ গৈ পেলাই গ্ৰীণ ট্ৰিবিউনেল পালেগৈ, সেইটোৰ লগতো কিমান কেছ কৰিব লগা হৈছে। এই বোকাখাটৰ পৰা কলিয়াবৰ জনসাধাৰণে কেছ কৰিব লগা হৈছে, যথেষ্ট অৰ্থব্যয় হৈছে। তাৰপিছত এটা ভাল ৰিজাল্ট আহিছে, আমাৰ ৰাজপথটো এইফালেদি যাব। কাৰণ ৰাজপথ নোহোৱাকৈ কোনো এটা অঞ্চল টিকি থাকিব নোৱাৰিব। আৰু এটা কথা কওঁ যে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চল হিচাপে এই মানুহখিনিয়ে কিন্তু কাজিৰঙা এটা সুৰক্ষা দিছে। তাৰ এটা উদাহৰণ দিওঁ, আমাৰ কুঠৰিৰে জগুৰাম শইকীয়া বুলি এগৰাকী ফৰেষ্ট ৱৰ্কাৰ আছিলে, বনৰক্ষী আছিলে। তেওঁ চাপৰাচি, সেই সময়ত চাপৰাচি বুলি কয়, আমাৰে ককা হয়। তেওঁ দেওপানীৰ পৰা বাগৰি হেৰিলৈকে আপোনাৰ অকলে এজনে পহৰা দিয়ে। তাৰ অৰ্থ এইটো নহয় যে এজনে পহৰা দি কাজিৰঙা ৰক্ষা কৰিছে, এনেকুৱা নহয়। তেওঁৰ লগত সেই সময়ৰ কুঠৰিৰ ডেকাসকলে সহযোগ কৰিছিলে। তেওঁ স্বাধীনতা পোৱাৰ অলপ দিনৰ পিছতে তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে, জগুৰাম শইকীয়া। তেওঁ আমাৰ ককাই হয়, আমাৰ পৰিয়ালৰ, মোৰ পৰিয়ালৰ। এতিয়া কথাটো হ'ল এই যে মানুহখিনিৰ যিটো ত্যাগ আছে, যিখিনি ছেক্ৰিফাইচ আছে, এই কথাখিনি অসমৰ সেই প্ৰকৃতিপ্ৰেমী, বিশেষভাৱে প্ৰকৃতিক ভাল পাইছোঁ বুলি নিজকে জাহিৰ কৰিব বিচৰা মানুহখিনিয়ে সেই কথাটোৰ বুজি পায়নে নাই, বুজি পাইছে নাই? তেওঁলোকে আজি কৈ আছে ইক' চেঞ্চিটিভ জোন হোৱাৰ লগে লগে আজি আমি এতিয়া বাগৰিত আছোঁ। আজি বাগৰি আমি যিটো স্বাস্থ্য উপকেন্দ্ৰ আছে, ইয়াত যিটো স্বাস্থ্য উপকেন্দ্ৰ নৱনিৰ্মিত যিটো নিৰ্মাণ কৰিব বিচৰা যিটো ঘৰটো, সেইটো ইক' চেঞ্চিটিভৰ ভিতৰত পৰে কাৰণে তাক বন্ধ কৰিছে। তাৰমানে মানুহৰ কাৰণে চিকিৎসা নহ'ব, মানুহে ঘৰ দুৱাৰ বনাব নোৱাৰিব, মানুহে জেওৰা জপনা দিব নোৱাৰিব, ঘৰত ৱাল দিব নোৱাৰিব। তেনেকুৱা এটা পৰিৱেশত মানুহ জীয়াই থাকিব পাৰিবনে নাই? তাৰমানে মানুহবোৰ ইয়াৰ পৰা ক'ৰবালৈ যাব লাগিব। কিন্তু যাব পৰাকৈ এই মানুহখিনি সিমান দূৰ সক্ষম হয়নে নহয়, আৰু কিয় বা যাব ইয়াৰ পৰা?
100 বছৰ অতিক্ৰম কৰা মানুহ ইয়াতে অনেক আছে। 100 বছৰৰ কথাটো মই বাদেই দিলোঁ, কেইবাশ বছৰৰ কথাটো মই বাদেই দিলোঁ, কিন্তু এই 100 বছৰ অতিক্ৰম কৰা মানুহখিনিৰতো আৰু ক'তো শিপা নাই যে তেওঁলোকে গৈ পেলাই ক'ৰবাত আকৌ তেওঁলোকে নিজৰ এটা স্থিতি নিজা এখন হেৰিকে তৈয়াৰ কৰি ল'ব। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে জনবসতিপূৰ্ণ যিবোৰ এৰিয়া আছে, যিটো আমাৰ প্ৰাকৃতিক সীমা আছে ডিফলু নৈখন, যিটো আগতে শৰৎ চন্দ্ৰ সিংহৰ দিনতো কৈছিল যে ডিফলু নৈ সিটো পাৰে কাজিৰঙাৰ সীমা হওক, তেওঁলোকে আহি পেলাই কুঠৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গোটেই ৰাইজক এটা এছুৰেঞ্চ দিছিলে যে সীমা কেতিয়াও ইফালে পাৰ হৈ নাহিব, সিফালে থাকিব। শৰৎ চন্দ্ৰ সিংহই হাতীৰ পিঠিত উঠি বাগৰি ৰেঞ্জৰ পৰা দেওপানীলৈকে গৈছে আৰু নাৱত উঠি পেলাই ডক্টৰ ভূপেন হাজৰিকাকে আদি কৰি আমাৰ মুক্তিযোদ্ধা কানুৰাম শইকীয়াকে আৰম্ভ কৰি কেইবাজনো মুক্তিযোদ্ধা, আমাৰ প্ৰয়াত শম্ভুৰাম শইকীয়া, এইসকল লোকো তেওঁৰ ভূপেন দাৰ লগত গৈছে। ভূপেন দাই তেওঁলোকক লৈ আহিছে যে মানুহখিনিক ইমান হাৰাশাস্তি কৰি থকাৰ কি যুক্তি আছে, কাৰণ এই মানুহখিনিয়ে কাজিৰঙা তৈয়াৰ কৰিলে, কাজিৰঙা আজি বনালে। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এনে এটা পৰ্যায় পালেহি যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ভৰসা কৰি পেলাই এটা জীৱিকা অৰ্জন কৰিবলৈ আজি শ শ যুৱক আজি ইয়াত নিয়োজিত হৈ আছে। গতিকে আজিৰ এই সময়ত অসমৰ ৰাইজে বা অসমৰ চৰকাৰে ভাবিব লাগিছিলে যে এই পৰিশ্ৰম কৰা মানুহখিনিক আমি বঞ্চিত কৰাতকৈ আমি তেওঁলোকক আমি অলপ সহযোগ কৰোঁ, তেওঁলোক সুৰক্ষা দিওঁ, তেওঁলোকেও যাতে কাজিৰঙাক নিৰ্ভৰ কৰি পেলাই তেওঁলোকৰ নিজৰ জীৱিকা অৰ্জন কৰিব পাৰে। আজিকালি হোমষ্টে কৰিব পাৰে, হয়তো 4-5টা পৰিয়াল তেওঁলোকে তাতে ৰাখি পেলাই ঘৰ সাজি পেলাই তাতে ৰাখি পেলাই তেওঁ দুপইচা এটা ছিজনৰ সময়ত দুপইচা ইনকম কৰি পেলাই তেওঁলোকৰ পৰিয়াল ৰক্ষা কৰিব পাৰে। আৰু সেইকাৰণে আমি কৈছোঁ যে যিখিনি জনবসতিপূৰ্ণ এৰিয়া আমি বিশেষকৈ এতিয়া আমি সদ্যহতে কুঠৰি পঞ্চায়তৰ অধীনতে আছোঁ, আমি বাগৰিৰ পৰা আমাৰ কাঞ্চনজুৰিলৈকে এই অঞ্চলখিনিক আমি 0 কিলোমিটাৰত তেওঁলোকে ইক' চেঞ্চিটিভ জোনৰ কিছু সীমা নিৰ্ধাৰণ কৰিব লাগে, যাতে জনসাধাৰণক এটা জীয়াই থকাৰ এটা প্ৰেৰণা দিয়ক। আৰু এটা কথা, জনসাধাৰণ যদি নাবাচে কিন্তু কাজিৰঙাও নাবাচে, খাটাং। জনসাধাৰণ যদি বাচিব নোৱাৰে কাজিৰঙাও বাচিব নোৱাৰে, কাৰণ জনসাধাৰণে কাজিৰঙাক এদিন নিৰ্মাণ কৰিছিলে আৰু সেই জনসাধাৰণকে যদি আজি গুৰ মাৰি পেলাই খালত পেলাব বিচাৰে তেতিয়া তাৰ পৰিণামটো নিশ্চয় ভয়াৱহ হ'ব। গতিকে এই কথাখিনি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ প্ৰকৃতিক ভাল পোৱা, আপোনালোকে নাভাবিব অসমৰ যিসকল ৰাইজে প্ৰকৃতিক ভাল পায় তেখেতসকলে নাভাবিব যে আমি প্ৰকৃতিৰ বা কাজিৰঙাৰ আমি বিৰুদ্ধে, সেয়া নহয়। আমাৰ ইয়াত খেতিডৰা কৰি থৈছে গোটেই বছৰৰ কাৰণে, এই কঠীয়াখিনিকে খাই থৈ দিলে গড়টো আহি পেলাই। আমাৰ মানুহ উগ্ৰ নহয়, এগ্ৰেছিভ হৈ নাযায়। আমি সিমানখিনি সহনশীলতা আমি আহৰণ কৰিছোঁ প্ৰজন্মৰ পিছত প্ৰজন্মই। কাজিৰঙাৰ জন্তুক আমি ভাল পাবলৈ শিকিছোঁ, তেওঁলোকৰ প্ৰত্যেকটো দুখ যন্ত্ৰণা বানপানীৰ সময়ত আমাৰ মানুহে যি ধৰণে সহায় সহযোগিতা কৰে বন বিভাগক, তেওঁলোকে যদি মিছা নামাতে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় সেই সঁচাখিনি ক'ব। গতিকে আমি ইমানখিনি কৰাৰ পিছত আমাক এতিয়া আমাৰ মূল দাবীটোৱে হ'ল যে আমাক কাঞ্চনজুৰিৰ পৰা বাগৰিলে এই অঞ্চলত আমাৰ 0 কিলোমিটাৰত আমাক 0 কিলোমিটাৰত আমাক ইক' চেঞ্চিটিভ জোনৰ সীমাটো আমাক নিৰ্ধাৰণ কৰি দিব লাগে। আৰু আমি যাতে তাৰ মাজেৰে আমি নিজেও কি কৰিব পাৰোঁ, এটা মানে যিটো আগৰ জীৱন যাপন কৰি আছিলোঁ সেই জীৱনটো আমি যাপন কৰিব পাৰোঁ। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি স্মাৰক পত্ৰ এসপ্তাহমানৰ আগতে দিছোঁ। এই বিষয়খিনি আমি তেখেতক জনাইছিলোঁ যে আমাক এটা আজিও আকৌ আমি আমাৰ বিষয়াৰ কলিয়াবৰৰ CDC মহোদয়ৰ জৰিয়তে আমি তেখেতলৈ আকৌ এবাৰ স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ যে আমাৰ কথাখিনি অকণ সংবেদনশীলতাৰে তেওঁ যাতে অনুভৱ কৰে আৰু অনুধাৱন কৰে, আমাৰ দুখবোৰ আমাৰ কষ্টবোৰ সেইখিনিও যাতে অনুভৱ কৰে, আৰু আমাৰ ত্যাগক যাতে তেওঁলোকে কি নকৰে, গচকি ফেনেকি নেপেলায়। এইখিনিকে আমাৰ যি জনাব লগা হ'ল। আৰু আপোনালোকৰ সহযোগত মই ভাবোঁ যে অসমৰ সকলো সচেতন প্ৰকৃতিপ্ৰেমীয়ে এই কথাখিনিৰ ওপৰত গুৰুত্ব দি পেলাই আমাক সহায় কৰাৰ ক্ষেত্ৰত আৰু চৰকাৰকো সহযোগ কৰক। এই ক্ষেত্ৰত তেখেতসকলৰো এটা অনুৰোধ আছে। কিন্তু এটা কথা, কেৱল প্ৰফেচনেল যিসকল প্ৰকৃতিবিদ আছে তেওঁলোকৰ পক্ষত আমি কিন্তু অকণো নাই। যিসকলে নিস্বাৰ্থভাৱে প্ৰকৃতিক ভাল পায়, অৰণ্যৰ জীৱ জন্তুক যিসকলে ভাল পায়, আমি তেখেতসকলৰ সমৰ্থনত থাকিম সদায়। কিন্তু প্ৰফেচনেল কোনো প্ৰকৃতিবিদৰ লগত আমি নাই। তেওঁলোকে কেৱল টকাৰ বিনিময়ত কাজিৰঙাক ভাল পাবলৈ ওপৰৰ পৰা নিৰ্দেশনা জাৰি কৰে বা বিভিন্ন বক্তব্য আগবঢ়ায়, ছ'চিয়েল মিডিয়াৰ পৃষ্ঠা ভৰাই তোলে। কেৱল সেইটোৰ কাৰণে প্ৰকৃতি প্ৰেম কৰিব নালাগে। প্ৰকৃতি প্ৰেম যদি কৰিবলৈ মন আছে তেতিয়াহ'লে আমাৰ ইয়াতে মাটি বাৰী লৈ পেলাই মাটি বাৰী কিনি পেলাই ইয়াতে বসবাস কৰিলে জানিব কি যন্ত্ৰণা হয়। গতিকে আমি সেই যন্ত্ৰণা সহিবলৈ শিকি গ'লোঁ। গতিকে এতিয়া ঘটনাটো হৈ গ'ল, ইক' চেঞ্চিটিভ জোন হোৱাৰ লগে লগে আমাৰ মৌলিক অধিকাৰ খৰ্ব হৈ যাব। গতিকে এইখিনি নকৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
9181 307 221 আমাৰ এই নম্বৰত।